নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ আত্মসহায়ক মহিলাৰ বাবে এটা ভাল খবৰ। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ টকা কেতিয়া সোমাব আপোনাৰ বেংক একাউণ্টত সেয়া ঘোষণা কৰিলে। তাৰিখ কিমান তাৰিখত পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2000 কোটি টকা। কেৱল ইয়াই নহয়, আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। লগতে প্ৰতিগৰাকী ছাত্ৰী বেংক একাউণ্টত চৰকাৰে সোমাই দিব 10000 কোটি টকা। লগতে প্ৰতি মাহতে আপুনি লাভ কৰিব পাৰিব 1250 টকাকৈ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, আত্মসহায়ক মহিলাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ 39,67,743 গৰাকী সদস্যলৈ 10000 কোটি টকাকৈ উদ্যোগ পুঁজি চৰকাৰে প্ৰদান কৰিব আৰু আপোনালোকৰ বেংক একাউণ্টত কিন্তু পোনপটীয়াকৈ প্ৰদান কৰিব এইসমূহ টকা। প্ৰথমতে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাই যিখন বেংক একাউণ্ট দিছে সেইখন বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। যদি আপুনি লিংক কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত অতি শীঘ্ৰেই টকাটো সোমাই যাব। কেৱল এয়াই নহয়, প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীক ন্যূনতম 25000 টকাৰ বেংক ঋণৰ লগতে হিতাধিকাৰীসকলক 12500 টকাৰ মূলধনী ৰাজসাহায্যও প্ৰদান কৰা হ'ব। প্ৰতিজন হিতাধিকাৰীয়ে একেলগে অনুদানৰ লগতে ৰাজসাহায্য আৰু ঋণ হিচাপে ন্যূনতম 47500 টকাকৈ লাভ কৰিব। নগৰ অঞ্চলত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰৰ জৰিয়তে প্ৰায় 2.5 লাখ টকা আত্মসহায়ক গোটৰ সদস্যক সামৰি লোৱা হৈছে। হয় বন্ধুসকল, আত্মসহায়ক গোটৰ প্ৰতিজন সদস্যই অতি শীঘ্ৰেই কৰি লওক আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক, নহ'লে কিন্তু আপুনি নাপাব আত্মসহায়ক গোটৰ 10000 কোটি টকা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো পিএম কিষাণৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত 2000 কৈ। ইয়াতে চাওক, 18 জুন তাৰিখে কিন্তু আপোনাক টকাটো চৰকাৰে প্ৰদান কৰিব। সম্পূৰ্ণকৈ তাৰিখটো ৰিলিজ কৰিছে। চাওক ইয়াতে পিএম কিষাণৰ 17 নম্বৰ কিস্তি যদি আপোনাৰ পাবলগীয়া আছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ 18 তাৰিখত বেংক একাউণ্টত চৰকাৰে সোমাই দিব টকা। হয়, আপুনি ঠিকেই শুনিছে, পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। কিন্তু টকা পাবলৈ হ'লে আপোনাৰ 3টা কাম কৰিব লাগিব। যদি আপুনি ইকেৱাইচি কৰা নাই অতি শীঘ্ৰে আপোনাৰ কৰিব লাগিব ইকেৱাইচি নকৰা মানুহে কিন্তু নাপাব পিএম কিষাণৰ টকা। লগতে যদি আপুনি লেণ্ড শেয়াৰিং কৰা নাই, আপোনালোকৰ মাটিৰ নথি পত্ৰখিনি সম্পূৰ্ণকৈ জমা দিয়া নাই, অতি শীঘ্ৰে এইখিনি কাম কৰি লওক, নহ'লে কিন্তু আপুনি নাপাব পিএম কিষাণৰ 17 নম্বৰ কিস্তিৰ টকাখিনি। লগতে যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই অথবা ডিবিটি লিংক কৰা নাই, অতি শীঘ্ৰে আপোনাৰ ডিবিটিটো লিংক কৰিব লাগিব। ডিবিটি লিংক নকৰা মহিলা লগতে পুৰুষে নাপাব পিএম কিষাণৰ 17 নম্বৰ কিস্তিৰ টকা। লগতে যিসকল পুৰুষে বা মহিলাই 16 নম্বৰ কিস্তিটো পোৱা নাই, 17 নম্বৰ কিস্তিৰ লগত 2টা কিস্তি একেলগতে লাভ কৰিব পাৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 12 জুনত চৰকাৰে কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু প্ৰথমটো যিখন সিদ্ধান্ত গ্ৰহণ কৰিছে, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰী শক্তি সবলীকৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে কেবিনেট বৈঠকত। হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে, উচ্চ শিক্ষাত ছোৱালী শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত ছোৱালী শিক্ষাৰ্থীক নামভৰ্তিৰ সাহায্য হিচাপে আৰ্থিক সহায় আগবঢ়োৱা অনুমোদন জনাইছে। কেৱল ইয়াই নহয়, উচ্চতৰ মাধ্যমিক লগতে স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰাৰ চৰকাৰী আৰু বেঞ্চাৰ শিক্ষা অনুষ্ঠানৰ ছাত্ৰীসকলক পৰিয়ালৰ যিকোনো অৰ্থনৈতিক স্থিতি নিৰ্বিশেষে বৰ্তমান এই আঁচনিৰ বাবে যোগ্য হ'ব। হয়, আপুনি ঠিকেই শুনিছে, প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ একাউণ্টত কিন্তু চৰকাৰী টকাটো প্ৰদান নকৰে, অকল ছাত্ৰীৰ একাউণ্টত কিন্তু চৰকাৰে টকা প্ৰদান কৰিব। ইয়াতে চাওক, নিম্নলিখিত চৰ্তসমূহ সাপেক্ষে কিন্তু চৰকাৰে প্ৰদান কৰিব টকাৰ লগতে নামভৰ্তিও। কোন কোন ছাত্ৰীয়ে পাব এই টকা, লগতে 10000 টকা কিন্তু এককালীন সাহায্য নাপাব। প্ৰতিমাহে কিন্তু আপোনাৰ বেংক একাউণ্টত চৰকাৰে পোনপটীয়াকৈ টকা প্ৰদান কৰিব। একাদশ শ্ৰেণীৰ নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ বাবে 10 মাহৰ বাবে মাহিলী 1000 কোটি টকা লাভ কৰিব, মুঠ 10000 টকা। হয়, আপুনি ঠিকেই শুনিছে, যদি আপুনি একাদশ বা তেনে ক্ষেত্ৰত কিন্তু আপুনি লাভ কৰিব প্ৰত্যেক মাহতে 1000 কোটি টকা। লগতে যিসকল ছাত্ৰীয়ে স্নাতকৰ প্ৰথম বৰ্ষত BA বা BSc লগতে বিকমত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ, কিয়নো 10 মাহৰ বাবে আপুনি কিন্তু মাহিলী লাভ কৰিব পাৰিব 1250 টকাকৈ আৰু মুঠ বছৰত কিন্তু আপুনি লাভ কৰিব পাৰিব 12500 টকা। কেৱল ইয়াই নহয়, স্নাতকোত্তৰ প্ৰথম বৰ্ষত BA লগতে MA লগতে MSc আৰু MCom নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ বাবে 10 মাহৰ
ভিতৰত কিন্তু লাভ কৰিব পাৰিব 2500 টকাকৈ প্ৰতি মাহতে কিন্তু আপুনি লাভ কৰিব আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ চৰকাৰে ট্ৰান্সফাৰ কৰিব লগতে মুঠ কিন্তু বছৰত 25000 টকা লাভ কৰিব 10 মাহত কেৱল ইয়াই নহয় অৱশ্যই চলিত শৈশৱ বৰ্গত 9 মাহৰ বাবে লাভালাভ হ'ব প্ৰাপ্তি কৰিব কেৱল ইয়াই নহয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে দ্বিতীয় বছৰৰ পৰা কোনো আবেদন দাখিল কৰাৰ প্ৰয়োজন নাই আৰু আঁচনিৰ লাভালাভ প্ৰাপ্তিৰ বাবে শিক্ষানুষ্ঠানৰ মুৰব্বীৰ পৰা শিক্ষানুষ্ঠানত শিক্ষাৰ্থীগৰাকীৰ ধাৰাবাহিকতা প্ৰমাণিত কৰাৰ এখন প্ৰমাণপত্ৰই পৰ্যাপ্ত হ'ব কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াক লৈ তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ কেবিনেট বৈঠকত দ্বিতীয় নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰপত্ৰ বিতৰণৰ জৰিয়তে আঁচনিখনৰ মহাবিদ্যালয়সমূহৰ বাবে জুলাইত আৰু বিশ্ববিদ্যালয়সমূহৰ ছেপ্টেম্বৰত আৰম্ভ হ'ব আঁচনিৰ লাভালাভ প্ৰাপ্ত কৰাৰ চৰ্ত বুলি আপুনি পাবলৈ নাই আৰু প্ৰথমতে কেইবাটাও চৰ্ত বুলি বান্ধি দিয়া হৈছে এই চৰ্ত নামানিলে কিন্তু আপুনি নাপাব আপোনাৰ বেংক একাউণ্টত টকা ছাত্ৰীসকলে হিতাধিকাৰীসকলে অনুশাসন বজাই ৰাখিব লাগিব আৰু শিক্ষানুষ্ঠানে নিৰ্ধাৰণ কৰা সকলো নীতি নিয়ম যেনে নিয়মীয়া উপস্থিতি বজাই ৰখা আৰু শিক্ষক আৰু কৰ্মচাৰীৰ প্ৰাসংগিক নিৰ্দেশনা অনুসৰণ কৰা আদি মানি চলিব লাগিব আঁচনিৰ হিতাধিকাৰী বুলি গণ্য কৰা হ'ব আৰু আপোনালোকৰ কোন পৰ্যায়ত আঁচনিৰ হিতাধিকাৰী হিচাপে গণ্য কৰা হ'ব সেয়া সম্পূৰ্ণকৈ নিয়মাৱলী দিয়া হৈছে সাংসদ বা বিধায়ক আৰু মন্ত্ৰীৰ কন্যা যদি আছে তেন্তে কিন্তু আপুনি নাপাব বিবাহিত ছাত্ৰী আৰু স্নাতকোত্তৰ আৰু BEd শিক্ষাৰ্থীৰ বাহিৰে লগতে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটাৰ প্ৰাপ্ত কৰা ছাত্ৰীসকল যদি আপুনি স্কুটাৰ লাভ কৰিছে প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে তেন্তে কিন্তু আপুনি নাপাব এই টকাখিনি কোনো শিক্ষাৰ্থীয়ে প্ৰজ্ঞান ভাৰতী আঁচনিৰ পৰা নাম কাটি দিয়ে তেন্তে কিন্তু তেওঁ নিজত মানে আঁচনিৰ বাবে যোগ্য বিবেচিত হ'ব আৰু যদি আপুনি স্কুটিটো লাভ কৰিছে আৰু আপুনি যদি সেইখন নামটো কাটি দিছে আৰু আপুনি স্কুটিটো লোৱা নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি এই আঁচনিৰ যোগ্য হ'ব ব্যক্তিগত প্ৰতিষ্ঠানত নামভৰ্তি কৰা ছোৱালীৰ শিক্ষাৰ্থীসকলক বেঞ্চাৰ প্ৰতিষ্ঠানৰ বাহিৰে যদি আপুনি ব্যক্তিগত প্ৰতিষ্ঠানত নামভৰ্তি কৰিছে তেন্তে কিন্তু আপুনি এই আঁচনিৰ সুবিধা ল'ব নোৱাৰিব এই আঁচনিৰ দ্বাৰা 2 লাখতকৈ অধিক ছাত্ৰী লাভান্বিত হ'ব বুলি ধাৰ্য কৰা হৈছে আৰু যাৰ উদ্দেশ্য হৈছে মেট্ৰিকৰ পাছত সামগ্ৰিক মুঠ নামভৰ্তিৰ অনুপাত বৃদ্ধি কৰা আৰু বাল্য বিবাহৰ সামাজিক অশুভ শক্তি দূৰ কৰাত সহায় কৰা আঁচনিৰ থল 11 অক্টোবৰ পৰা ডিবিটিৰ জৰিয়তে সকলো হিতাধিকাৰীক বিতৰণ কৰা হ'ব হয় বন্ধুসকল প্ৰত্যেক মাহৰ 11 তাৰিখত কিন্তু চৰকাৰে টকা প্ৰদান কৰিব আৰু অক্টোবৰ মাহত আপুনি কিন্তু প্ৰথম কিস্তি হিচাপে লাভ কৰিব পাৰিব 1000 লগতে 1250 টকা আপুনি কিন্তু 2500 টকালৈকে লাভ কৰিব পাৰিব তাৰ পিছত কেবিনেট বৈঠকত তৃতীয় নম্বৰটো খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মেধাৱী শিক্ষাৰ্থীক প্ৰেৰণামূলক অনুদান আৰু এই শিক্ষাবৰ্ষৰ পৰা 75%তকৈ অধিক নম্বৰ লাভ কৰা ল'ৰা আৰু ছোৱালীৰ উভয়ে আনন্দৰাম বৰুৱাৰ আঁচনিৰ অধীনত এককালীন বিত্ত অনুমোদন প্ৰদান কৰা হ'ব আৰু 10000 টকা লাভ কৰিব পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা 75% লাভ কৰা ল'ৰা আৰু ছোৱালী শিক্ষাৰ্থীক স্কুটাৰ বিতৰণ কৰা হ'ব বুলি এই সম্পূৰ্ণকৈ ঘোষণা কৰিছে চৰকাৰে তাৰ পিছত কেবিনেট বৈঠকত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে চাহ বাগিচা অঞ্চলত উন্নত সংযোগ ব্যৱস্থা কৰা চাহ বাগিচাত উন্নত যাতায়াত ব্যৱস্থা হেতু 800খন চাহ বাগিচাত 1 কোটি টকাকৈ লাইন জট নিৰ্মাণৰ বাবে অনুমোদন জনাইছে কেবিনেট বৈঠকত হয় আপুনি ঠিকই শুনি চাওক ইয়াতে 12 জুন যোৱাকালি কিন্তু এনেকুৱাকৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নতিকৰণৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ মান উন্নয়ন কৰাৰ বাবে 126খন বিদ্যালয়ৰ উন্নতিকৰণত অনুমোদন জনাইছে আৰু প্ৰতিখন বিদ্যালয়ৰ বাবে 8 কোটি টকাকৈ আবণ্টন জনাইছে চৰকাৰে হয় বন্ধুসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'